ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। বিভিন্ন প্ৰান্তত বানৰ ক্ষতিগ্ৰস্ত হৈছে বাসগৃহ খেতিপথাৰ। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিম। পানীত ইতিমধ্যে ডুব গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত, উফন্দি উঠিছে ৰাজ্যৰ নৈ উপনৈসমূহ। উজনি অসমৰ ভিন্ন প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। নাজিৰা, আমগুৰি, সোণাৰী, সাপেখাতি, নাৰায়ণপুৰ, মাৰ্ঘেৰিটাত বানৰ সংহাৰী ৰূপ দৃশ্যাংশসমূহ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ। ক'ৰবাত যদি কৃত্ৰিম বানত বুৰিছে বাট পথ, আন ক'ৰবাত বিস্তীৰ্ণ খেতিপথাৰ বুৰিছে পানী। ঠায়ে ঠায়ে জলবন্দী হৈ পৰিছে জনতা। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। এনেধৰণে বাসগৃহসমূহ কৃষিভূমি নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে, গোধনৰো ক্ষতিসাধন হৈছে। বৃহৎ এনেধৰণে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত, কেইবাটাও প্ৰান্তত ইতিমধ্যে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত পথ উপপথ নৈসমূহ একাকাৰ হৈ পৰিছে। বানে এক প্ৰকাৰ এনেধৰণে ক্ষতিসাধন কৰিছে, বাসগৃহসমূহ ভাঙি লৈ যোৱা পৰিলক্ষিত হৈছে। সেই স্থানত থকা উজনি অসমত বিশেষকৈ এনেধৰণৰ বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে, যি স্থানত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যথেষ্ট হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। নাজিৰা, আমগুৰি, সোণাৰী, সাপেখাতি, নাৰায়ণপুৰত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। খেতিপথাৰসমূহ নষ্ট হৈছে, কৃষিভূমি নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কৃষকৰ মাজতো যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে। গোধনসমূহ যি পশুধন আছে সেইসমূহ পশুধনৰো ক্ষতিসাধন হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। প্ৰান্তে প্ৰান্তে পথ উপপথসমূহৰ এনেধৰণে বানত ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এনেধৰণে বানত আবদ্ধ হৈ পৰিছে বহু লোক। যি দৈনিক কাম কাজ, সেই দৈনিক কাম কাজসমূহ কৰিব পৰা নাই, অসুবিধাৰ সন্মুখীন হৈছে বানৰ সংহাৰী ৰূপৰ বাবে, যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাটাও প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিস্তীৰ্ণ খেতিপথাৰ পানীত ডুব গৈছে, ঠায়ে ঠায়ে জলবন্দী হৈ পৰিছে বহু লোক, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। উজনি অসমৰ কেইবাটাও প্ৰান্তত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। বানত সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বাসগৃহসমূহ এনেধৰণে ডুব যোৱা পৰিলক্ষিত হৈছে। লগতে যিসমূহ যাতায়াত ব্যৱস্থা, সেই যাতায়াত ব্যৱস্থা বিকল হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তত পথ উপপথসমূহৰ পানীৰ উপচি পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ব্যাহত হৈছে দৈনিক জনজীৱন, যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ দৃশ্য সুলভ হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমৰ নাজিৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ, সোণাৰীৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই ধৰণে পথ উপপথসমূহ পানীৰে উপচি পৰিছে, বাসগৃহসমূহ পানীত ডুব যোৱা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত সেই স্থানৰ লোকসকল এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমি সাপেখাতিৰো দৃশ্যাংশ অধিক দেখুৱাম। সাপেখাতিৰ পৰা কৃষ্ণ গগৈ এক প্ৰতিবেদন প্ৰস্তুত কৰিছে, এই মুহূৰ্তত আগবঢ়াইছোঁ। আছাম টকছলৈ পুৱাৰ ভাগৰ যি আমি চৰাইদেউ জিলাৰ পৰা বানপানীৰ পৰিৱেশ দেখুৱাইছিলোঁ, আমি পুনৰবাৰ আহি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ সাপেখাতিৰ অসম অৰুণাচল, অসম নাগালেণ্ড সীমান্তৱৰ্তী এখন গাঁও, ভোগবাৰী গাঁও। আৰু এই ভোগবাৰী গাঁৱৰ এটি ঐতিহাসিক পথ, বৰলৰ পথ। আমি বৰলৰ পথত বৰ্তমান উপস্থিত আছোঁ আৰু এটা দৃশ্য দেখুৱাবলৈ সহযোগী অনুৰোধ জনাইছোঁ। আচলতে পুৱা ভাগত ইয়াতে এই যি অঞ্চল, এই বৃহত্তৰ অঞ্চলটোত আচলতে এই বৰ্তমানৰ যিটো পৰিৱেশ, সেই পৰিৱেশ কিন্তু নাছিল। অকস্মাত আকস্মিকভাৱে আচলতে পাহাৰত হোৱা মুখলধাৰ বৰষুণৰ ফলত এনেদৰে বানপানীয়ে আচলতে ভৰি পৰিছে সমগ্ৰ অঞ্চলটো, আৰু ৰাইজ শংকিত হৈ পৰিছে। আচলতে এই সন্মুখত দেখিছে আপোনালোকে কেনেদৰে আচলতে ব্যৱসায় প্ৰতিষ্ঠানসমূহ পানীৰে ভৰি পৰিছে। যি মূল পথ, ৰাইজৰ অহা যোৱা কৰা মূল যি পথ ইতিমধ্যে এক জলমগ্ন হৈ পৰিছে। পানীৰ সোঁতে আচলতে পথৰ যি দাঁতি কাষৰীয়া ৰাইজৰ ঘৰত আচলতে ক্ষতি কৰাৰ সম্ভাৱনা আছে। ৰাইজ শংকিত হৈ পৰিছে, কিন্তু বৰ্তমানলৈকে প্ৰশাসনৰ কোনো ব্যক্তিয়ে আহি তেওঁলোকৰ এই যি পৰিৱেশ, এই পৰিস্থিতি, ইয়াৰ কোনো ধৰণৰ বুজ নোলোৱাৰ কাৰণে আচলতে ৰাইজ ক্ষোভিত হৈ পৰিছে। আমি সামগ্ৰিক পুনৰ এটা দৃশ্য দেখুৱাইছোঁ, যিটো মূল পথ, যি ঐতিহাসিক ঢদুৱালীৰ পৰা অসম নাগালেণ্ড আৰু অসম অৰুণাচললৈ যিটো সংযোগী কৰা ঐতিহাসিক পথ, এই পথছোৱা আচলতে সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে। পশুধন আচলতে পথত আনি পেলাই তেওঁলোকে ৰাখিব লগা হৈছে। ঘৰৰ ভিতৰত পানী ইতিমধ্যে সোমাই পৰিছে। স্থানীয় ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান সময়ৰ পৰা এনেদৰে আপোনালোকৰ ইয়াতে যি বাঢ়নী পানীয়ে আচলতে তাণ্ডৱ সৃষ্টি কৰিছে। আচলতে যোৱা নিশাৰ পাহাৰত অৰুণাচল আৰু নাগালেণ্ডত মুখলধাৰ বৰষুণৰ ফলত, আৰু লগতে অসমতো আমাৰ অঞ্চলত মুখলধাৰ বৰষুণৰ ফলত ৰাতিপুৱা পুৱাৰ আমাৰ যিটো গাঁৱৰ যিবোৰ পানী উপচি পৰিছিল, লাহেকৈ পানীটো কমিছিল, কিন্তু এতিয়া বিশেষকৈ 10মান বজাত
পাহাৰৰ যিটো মুখলধাৰ বৰষুণৰ ফলত যিটো বাঢ়নী পানী আচলতে টিয়ং নদী দিয়েদি আহি আজি কানুগাঁও ভোগবাৰী এইটো অঞ্চল জলমগ্নৰে ভৰি পৰিছে। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে গাঁৱৰ 90% মানুহৰ ঘৰ ইতিমধ্যে ঘৰ বুৰি গৈছে। লগতে যিবিলাক আমাৰ পশুধন আছে ছাগলী, গৰু, হাঁহ, কুকুৰা, গাহৰি আচলতে তেওঁলোকৰ সেইবিলাকৰ অৱস্থা তথৈবৰ অৱস্থা হৈছে। বহু লোকৰ পশুধন গৰু ছাগলীৰ পৰা আদি কৰি বহুতো ৰাস্তাত আনিব পৰা নাই। বহু মানুহ এতিয়াও ভিতৰত সোমাই আছে। লাহে লাহে মানুহবিলাক ওলাই আহিছে। আচলতে চৰকাৰকো অনুৰোধ জনাইছোঁ এই অঞ্চললৈ আহি আমাৰ ভিতৰৰ অঞ্চলৰ যিবিলাক ঘৰ ইতিমধ্যে বুৰিছে তেওঁলোকৰ মানুহক উদ্ধাৰ কৰি যাতে এটা নিৰাপদ স্থানত আনি তেওঁলোকক সুব্যৱস্থা কৰিব লাগে এই অনুৰোধ জনাইছোঁ। আৰু এটা ক'ব বিচাৰিছোঁ 2007 চনৰ পিছত পুনৰ 2026 চনত এইটো ডাঙৰ বানপানী এইটো অঞ্চলত। আচলতে পাহাৰত অৰুণাচল আৰু নাগালেণ্ডৰ জিলা ৰাজ্যত মুখলধাৰ বৰষুণৰ ফলত গাতে লাগি থকা আমাৰ টিয়ং নদীৰ এইটো এটা বাঢ়নীৰ পানী। কিমান ঘৰ পৰিয়াল আচলতে জলমগ্ন হৈছে? আচলতে এই অঞ্চলৰ ভোগবাৰী আৰু কানুগাঁৱৰ